দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত তিতাতে নিহত হয় টুকুৰাপাৰা গাঁৱৰ ৰবিয়াল হুছেইন নামৰ এগৰাকী 30 বছৰীয়া যুৱক। জানিব পৰা মতে ৰাতিপুৱা গৰৈমাৰীৰ হাতিম চৌধুৰী শিশু নিকেতনৰ সন্মুখত দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এখন বাইকৰ পিছফালত বহি থকা ৰবিয়াল আলী নামৰ লোকজন ছিটকি পৰে পথৰ ওপৰত। তেনে অৱস্থাত পিছফালৰ পৰা অহা তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় যুৱকজনক। লগে লগে লোকজনক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও অৱশেষত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা ট্ৰাকখন বিচাৰি ইতিমধ্যে গৰৈমাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আজি আনুমানিক 8:30 বজাত গৰৈমাৰী সত্ৰৰ হাতিম চৌধুৰী স্কুলৰ সন্মুখত দুখন বাইক মুখামুখি খুন্দা লাগে আৰু এখন বাইকৰ পৰা পেচেঞ্জাৰ এখন ছিটিকি পৰি পেলাই এখন ট্ৰাকৰ তলত পৰি যায়। পৰি পেলাই পেচেণ্টৰ লগে লগে এটেণ্ডেঞ্চ বেলেগ মানুহে মেডিকেলত লৈ আহে। আনুমানিক 8:30 বজাত অহাৰ লগে লগে পেচেণ্টৰ বহুত চিৰিয়াছ কণ্ডিশ্যন আছিলে। তেখেতৰ পিভিক এৰিয়াত ভৰি দুখনৰ মাজত বৰ বেয়াকৈ ছিঙি গৈছিলে। ভৰি ইঞ্জুৰি ব্লিডিঙো আছিলে আৰু পেচেণ্টৰ অহাৰ লগে লগে প্ৰাইমাৰী ট্ৰিটমেণ্ট দি পেলাই তাক ৰেফাৰ কৰা হৈছিল। গাড়ীও আহিছিলে, কিন্তু গাড়ীটো অহাৰ পিছতে পেচেণ্টৰ কণ্ডিশ্যনটো বহুতেই বেয়া আছিল। Within 5 minutes, দুজন আছিলে, যিটো হেভিকে এক্সিডেণ্ট হৈছিলে, মেজৰ এক্সিডেণ্ট। তেখেতৰ নাম আছিলে ৰবিউল হুছেইন, দেউতাৰ নাম আছিলে খৈৰুদ্দিন, ঘৰ হ'ল টুকুৰাপাৰা, আনুমানিক বয়স 30 বছৰ। আৰু লগতে এজন মাইনৰ এক্সিডেণ্ট, তেখেতৰ সিমান এটা ইঞ্জুৰি হোৱা নাই। তেখেতৰ নাম হ'ল লাল মিয়া, ঘৰ একে জেগাতে টুকুৰাপাৰা, আৰু তেখেতে কৰ্মসূত্ৰে মিস্ত্ৰী মানুহ। একচুৱেলি দুয়োজনে এটা বাইকতে আছিলে। যিজন ঢুকাইছে তেওঁ বাইকৰ পিছফালে আছিলে, আৰু যিজন মাইনৰ ইঞ্জুৰি বাইকখন চলাইছে। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, সংবাদ লহৰ।